শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ মানিকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান চৰকাৰৰ তৰফৰ পৰা 11,250 গৰাকী শিক্ষাৰ্থীক স্কুটি প্ৰদান কৰা হৈছে অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ডক্টৰ অনুজ বেগম স্কুটি লাভ কৰিলে 6,860 গৰাকী ছাত্ৰী আৰু 4,390 গৰাকী ছাত্ৰই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ এই বঁটা প্ৰদান কৰিছে চৰকাৰে ফ্লেগশিপ স্কিম ধ্বজাবাহী আঁচনি যাৰ জৰিয়তে আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উন্নত পৰীক্ষাৰ ফলাফল দেখুওৱা ছাত্ৰ ছাত্ৰীসকলক একোখন স্কুটিৰে সন্মানিত কৰোঁ 2017 চনত আমি এই আঁচনি আৰম্ভ কৰিছিলোঁ আৰু আজি পৰ্যন্ত 2 লাখ ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে এই বছৰ নিযুত মইনা আঁচনি আৰম্ভ কৰাৰ বাবে স্কুটিৰ মানদণ্ড আমি কিছু কঠোৰ কৰিছিলোঁ তৎসত্ত্বেও এই বছৰ প্ৰায় 12,000 ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব শিক্ষামন্ত্ৰী ডক্টৰ অনুজ বেগুৰ সৈতে আজি মই এই আঁচনিৰ শুভ উদ্বোধন কৰিলোঁ কামৰূপ মহানগৰ কামৰূপ দৰং মৰিগাঁও আদি জিলাৰ ছাত্ৰ ছাত্ৰীসকলক আজি আমি অনুপ্ৰাণিত কৰিলোঁ আৰু আজিৰে পৰা মহাবিদ্যালয়সমূহলৈ এই স্কুটিসমূহ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰতিগৰাকী নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি লাভ কৰিব ডক্টৰ বাণীকান্ত কাকতিৰ নাম জীয়াই ৰখাৰ এটা প্ৰয়াস মই পুনৰ এবাৰ সকলো মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী যিসকলে আজি স্কুটি লাভ কৰিছে তেওঁলোকক অভিনন্দন জনাইছো 1 জানুৱাৰীৰ পৰা ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰী বাবু আঁচনি এই আঁচনিৰ সুবিধা ছাত্ৰীৰ দৰে সকলো ছাত্ৰই নাপাব দৰিদ্ৰ আৰু মধ্যবিত্ত ছাত্ৰহে পাব এই আঁচনিৰ সুবিধা প্ৰতিমাহে চৰকাৰে জলপানী দিয়াৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে 1 জানুৱাৰীৰ বাবে আমি ছাত্ৰসকলৰ বাবে এখন আঁচনি আমি আনিম কিন্তু ছাত্ৰীৰ বাবে যেনেকৈ এইটো ইউনিভাৰ্চেল সকলো ছাত্ৰীয়ে পায় ছাত্ৰৰ ক্ষেত্ৰত ইউনিভাৰ্চেল নহ'ব অকল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তসকলৰ কাৰণেহে আমি এনেকুৱা এটা আঁচনি আনিম ছাত্ৰীৰ ক্ষেত্ৰত আমি ইকনমিটো নাচাওঁ সকলোকে দিওঁ কিন্তু ছাত্ৰৰ ক্ষেত্ৰত আমি ইকনমিটো চাই পেলাই দিম যে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ছাত্ৰসকলক আমি এটা ভাল আঁচনি এটা আমি আনিম 1 জানুৱাৰী তাৰিখে অসমত কেইবাটাও নতুন আঁচনি ঘোষিত হ'ব ইউ এটা তাৰ ভিতৰত এটা জলপানী হ'ব মাহে মাহে যেটো জলপানী পায় আমাৰ কথাটো হ'ল ষ্টুডেণ্ট যাতে পঢ়ি থাকে আৰু দেউতাক মাকে যাতে বাৰ্ডেন ল'ব নালাগে গতিকে ছোৱালীৰ ক্ষেত্ৰত এতিয়া দেউতাক মাকৰ বাৰ্ডেন 50% আমি 50% লওঁ কবাতটো 100%টো হৈ যায় যদি ঘৰৰ কাষতে স্কুল কলেজখন আছে আৰু লৰাৰ ক্ষেত্ৰতো আমি জলপানীয়ে কৰিম আমি এনেকুৱা কিবা মানে শিক্ষাৰ লগত জড়িত নথকা নকৰোঁ প্ৰত্যেকটো স্কিমৰ এটা আদৰ্শ থাকে গতিকে আদৰ্শটোৰ অনুৰূপ আঁচনি এটাহে আমি লওঁ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ঘোঁৰামাৰাত বলিয়া শিয়ালৰ আতংক বলিয়া শিয়ালৰ আক্ৰমণত আহত হৈছে 6 গৰাকীকৈ শিশু আতংকিত বৃহত্তৰ অঞ্চলবাসী গৰৈমাৰী ঘোঁৰামাৰা পথাৰত আজি পুৱাৰ ভাগত বলিয়া শিয়ালে কৰে অতৰ্কিত আক্ৰমণ শিয়ালৰ আক্ৰমণত আহত হৈছে ঘোঁৰামাৰা পথাৰৰ হাকিম আলী 3 বছৰীয়া এটি কন্যা শিশু আৰু মঞ্জুৰী বিলৰ আব্দুল কালাম আজাদৰ পুত্ৰ 6 বছৰীয়া পুত্ৰসহ 6 বছৰীয়া শিশু আহত আটাইকে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত 3 বছৰীয়া কন্যা শিশুটিক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে দুটামান পেচেণ্ট শিয়ালে কামোৰা কেছ পাইছোঁ গৰৈমাৰী চিকিৎসালয়লৈ লৈ আহিছিলে এইকেইটা মই এইকেইটাক ট্ৰিটমেণ্ট দিছোঁ অলৰেডি আৰু এতিয়াও দুটামান আহিছে এটাৰ নাম হ'ল হাবিজা বেগম 3 বছৰ আৰু আমিৰুল আলী 4 বছৰ
এটা পেচেণ্ট খুব চিৰিয়াছ ইমান বেয়াকৈ কামুৰিছে জখম পাইছে গতিকে মই প্ৰাইমেৰী ট্ৰিটমেণ্টটো দি ইয়াক মই JMCলৈ প্ৰেৰণ কৰিছোঁ আৰু মই জনসাধাৰণক সজাগ হ'ব দিছোঁ এইটো আৰু বেছিকৈ কামুৰিব গতিকে জনসাধাৰণক যাতে সজাগ হৈ থাকক এইটো শিয়াল য'তেই যায় যাতে সজাগ হৈ থাকে আৰু শিয়ালৰ পৰা বচাৰ কাৰণে মই জনসাধাৰণক সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ জীৱন যুঁজত হাৰ নমনা তিতাবৰৰ এগৰাকী মহিলা বুকুত এবছৰীয়া কেঁচুৱা লৈ চলাইছে জীৱন সংগ্ৰাম আন হাজাৰজনৰ বাবে আদৰ্শ পৰিছে মহিলাগৰাকী সাহস আৰু স্বাভিমানে জীয়াই আছে তিতাবৰৰ অতি দুৰ্ভগীয়া পপি বৰাই ই ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰিছে পপি বৰাই স্বামীৰ মৃত্যুৰ পিছত ই ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছে মহিলাগৰাকীয়ে পুৱাই এবছৰীয়া সন্তানক বুকুত লৈ ওলাই আহে মহিলাগৰাকী অৰুণোদয়ৰ বাদে একো আঁচনিয়ে ঢুকি পোৱা নাই দুৰ্ভগীয়া পপিক আগবঢ়াইছো অনমল যাদৱৰ এক বিশেষ প্ৰতিবেদন মই এগৰাকী মহিলা যি জীৱন যুঁজত হাৰ মনা নাই সংগ্ৰাম কৰি আছে আচলতে মই নিউজ 18 অসম নিউজৰ দখলত দেখুৱাম এগৰাকী মহিলা যি পুৰুষৰ ক্ষেত্ৰত কোনো গুণে কম নহয় আচলতে তেওঁ প্ৰমাণ কৰি দেখুৱাইছে আৰু মই পুনে পুনে তেওঁৰ লগত যাম আৰু কথা পাতিম আচলতে নিউজ 18 অসম নিউজৰ দখলত দেখুৱাম এগৰাকী মহিলা তেওঁক মই নিউজ 18 ফালৰ পৰা আমি তেওঁক সহস্ৰ প্ৰণাম জনাইছোঁ তেওঁ জীৱন যুঁজত হাৰ মনা নাই আৰু এগৰাকী কেঁচুৱা লৈ পিনি তেওঁ যেনেদৰে ই ৰিক্সা চলাই জীৱন সংগ্ৰাম কৰি আছে আচলতে সকলোৰ বাবে এক উদাহৰণ আমাৰ প্ৰথমে পুনে পুনে যাম বাইদেউ আপোনাক আমি আমাৰ নিউজ 18 ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় নমস্কাৰ আপুনি কেতিয়াৰ পৰা এনেদৰে সংগ্ৰাম কৰি আছে মোৰ এবছৰে হ'ব হ'ল এইখন চলাই থকা বাৰু হয় হয় এনেইতো বেলেগ কাম কৰি আছিলোঁ আগত দোকান এখনত কাম কৰি আছিলোঁ মানুহজন ঢুকোৱাৰ পিছত তাৰ পৰা নিজৰ মানুহজনে চলোৱা গাড়ীখন আছিলে সেইখন চলালোঁ চলাই পেলাই সেইখন বিক্ৰী কৰি এতিয়া এখন লৈছোঁ নতুনকৈ তথাপিতো মানে হাৰ মানিব খোজা নাই জীৱনত কেতিয়াও আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ মানুহজন কি হ'ল তেখেত কাৰেণ্টত লাগি ঢুকালে হয় 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 ঘৰত কোন কোন আছে এতিয়া বাচ্চাটো আৰু মই অকলে থাকোঁ কিমান বছৰ হ'ল তেখেত ঢুকুৱা 1.5 বছৰ হ'ল এতিয়া বেবিটো কিমান ডাঙৰ ইয়াৰ এবছৰ হৈছে ন কি নাম আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী পপি বৰা হয় হয় আপুনি এনেদৰে দিনটো ওলাই আহে ঘৰৰ পৰা কাম বন কৰি পিনি ঘৰত কোনো নথকাৰ কাৰণে তেখেতক লগত লৈ থাকে হয় দিনটো এনেকৈ ঘূৰি ফুৰে তিতাবৰতে হয় হয় আমি দেখুৱাইছোঁ নিউজ 18 অসমৰ দৰ্শকসকলক আচলতে এনেদৰে জীৱন যুঁজত হাৰ নমৰাকৈ এগৰাকী মহিলা আমি সহস্ৰভান তেওঁক প্ৰণাম জনাইছোঁ তেওঁক চেলুট জনাইছোঁ কাৰণ এগৰাকী মহিলাই প্ৰমাণ কৰি দেখুৱালে তেওঁ কোনো কাৰণে কম নহয় পুৰুষতকৈ আৰু হাজাৰজনৰ বাবে তেওঁ উদাহৰণ হৈছে মই দেখুৱাইছোঁ এনেদৰে আপুনি বাৰু ক'ৰ পৰা ক'লৈকে চলায় সদায় তিতাবৰত মই তিতাবৰত সকলোফালে যাওঁ কোনো নিৰ্দিষ্ট জেগা নাই এইফালে চাৰিআলিৰ ফালেও আহোঁ চাৰিআলিৰ পৰা আপোনাৰ মই লেটকুজান আকৌ চাৰিআলিৰ পৰা তিনিআলি আকৌ এইফালে বোকাহলা চৰকাৰী তেনেকৈ একো সা সুবিধা পোৱা নাই কিন্তু অকল অৰুণোদয় আঁচনিটো পাওঁ হয় বাকী যি বিধৱা এককালীন আঁচনি সেইটো মই এতিয়ালৈকে বৰ্তমানলৈকে পোৱা নাই নাজানো আৰু দিয়ে নিদিয়ে সেইটো তেওঁলোকে জানিব মই এপ্লাই কৰি থৈছিলোঁ বাৰু কিন্তু এতিয়ালৈকে মই পোৱা নাই ৰাতিপুৱা ওলাই আহে ঘৰৰ পৰা হয় ৰাতিপুৱা ওলাই আহোঁ দিনটো এনেকৈ থাকে হয় বেবীটো অসুবিধা নহয় নেকি আপুনি বেবীটো লৈ ফুৰোঁতে অসুবিধাটো নহয় বুলিও ক'ব নোৱাৰি ঠিক অসুবিধাটো অলপ হয়েই কিন্তু তথাপিতো মাক হৈছোঁ যেতিয়া সন্তানটোতো ডাঙৰ কৰিবই লাগিব আৰু সন্তানটো ডাঙৰ কৰিবলৈ হ'লে কিবা এটাতো কৰ্ম কৰিব লাগিব গতিকে সেইকাৰণে মানে সন্তানটো কোলাত লৈ হ'লেও কষ্ট কৰি তাৰ কাৰণে দুবেলা দুমুঠি খাবৰ কাৰণে গোটাওঁ আৰু হয় আজি খানাপাৰাত বিখ্যাত আমেৰিকান ৰকষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান মহানগৰ জিলা প্ৰশাসনে প্ৰদান কৰিছে কেইবাটাও নিৰ্দেশনা আজি বিয়লি 3:30 বজাৰ পৰা ফিল্ডৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব দৰ্শকে বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত থাকিব বিশেষ নিৰ্দেশনা 6 মাইলৰ পৰা জয়ানগৰ চাৰিআলিলৈকে নো পাৰ্কিং জোন দৰ্শকৰ বাহনৰ বাবে বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে 3000 গাড়ী ৰাখিব পৰাকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে 1200 দুচকীয়া বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা থাকিব অনুষ্ঠানত 20ৰ পৰা 22000 দৰ্শক অহাৰ সম্ভাৱনা আছে অনুষ্ঠানৰ ভিতৰলৈ পানী বটল বেগ লৈ যাব নোৱাৰিব পোষ্ট মেলন সন্দৰ্ভত মুখ্যমন্ত্ৰী মন্তব্য পোষ্ট মেলনক অসমৰ ভূমিলৈ স্বাগতম জনাইছো অসমত কেতিয়াও আগতে গ্লোবেল শিল্পী অহা নাই
গুৱাহাটীত পোষ্ট মেলনৰ অনুষ্ঠান চাবলৈ বহিৰাষ্ট্ৰৰ দৰ্শক আহিছে অসমৰ অৰ্থনীতিৰ দিশলৈ যথেষ্ট অৱদান আহিব বুলি আশা কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ চৰকাৰে বৰ্তমানলৈকে ধন খৰচ কৰা নাই অসমলৈ পোষ্ট মেলন অহাক লৈ একাংশই বিৰোধিতা কৰিছে অনুষ্ঠানটো বিৰোধিতা কৰা আধা মানুহে পোষ্ট মেলন মানে কি নাজানে এনে অনুষ্ঠানে শিলং আৰু গুৱাহাটী দুইখন চহৰলৈ ভাল খবৰ আনিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে পোষ্ট মেলন এজন বিশ্ব স্বীকৃত শিল্পী আৰু মই যিমান দূৰ জানো তেওঁ ৱৰ্ল্ডৰ টপ 5 আৰ্টিষ্টৰ ভিতৰত এজন অসমত আগতে কেতিয়াও গ্লোবেল আৰ্টিষ্ট অহা নাছিল যাৰ নেকি যিখন আজি যেনেকৈ অসমত পোষ্ট মেলনে পাৰফৰ্ম কৰিব আমেৰিকা UK মানে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে আজি অহাকালি ইয়াৰ বিষয়ে সৰু নিউজ এটা হ'লে ওলাব সব জায়গাতে এটা হলেও যিমান মিউজিক চেনেল আছে মিউজিক পেজ আছে তাত অকণমান হলেও গুৱাহাটীৰ নামটো ওলাব যে পোষ্ট মেলনে আজি গুৱাহাটীত পাৰফৰ্ম কৰিছে আজি গুৱাহাটীত এই পাৰফৰ্মেন্স চাবৰ কাৰণে আমেৰিকা ইংলেণ্ডৰ পৰা মানুহ আহিছে হোটেলবিলাক আজি 100% বুক হৈ আছে ই ইকনমিটো সহায় কৰে আৰু অসম চৰকাৰেও ইয়াত কোনো আৰ্থিক অৰিহণা যোগোৱা নাই কিছুমানে লিখি আছে 30 কোটি দিছে 20 কোটি দিছে অসম চৰকাৰে 1 টকাও আমি আগবঢ়াব নালাগে যদিও মই 1 কোটি টকা থৈছো কিবা কাৰণত দিব লাগে বুলি কিন্তু মই চেষ্টা কৰিম যাতে সেইটোও দিব নালাগে মানে আমাৰ যাতে কোনো এক্সপেন্ডিচাৰ নাথাকে তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যেটো শিলঙৰ এডভান্টেজ আছিল আমাৰ ইয়াৰ লৰা ছোৱালী শিলঙত গৈছিল শিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্লোবেল আৰ্টিষ্ট আজি দিনটো সেই ফালৰ পৰা অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন কিন্তু মোৰ এজ 56 মই পোষ্ট মেলন মানে কি মই ভালকৈ বুজিও নাপাওঁ ডিউ ৰেসপেক্ট টু হিম পৰখি দিনাখন মই ইউটিউবত চাইছিলো যে তেখেত কোন বা কেনেকে আবু ধাবিত তেওঁ গান গাই আছিলে আৰু ইমান ক্ৰাউড ভাবিব নোৱাৰি গতিকে ডেফিনেটলি গুৱাহাটীত কিবা এটা ভাল পাৰফৰ্মেন্স আজি হ'ব আমি শুভেচ্ছা দিছো কিন্তু আমাৰ আৰু তো মানে তেনেকুৱা চোৱাৰ কাৰণে আমাৰ বয়সো নাই গতিকে আমি চাব নাযাওঁ কিন্তু বাকি আমাৰ ইয়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আজি ডেফিনেটলি যাব অসমত অলপ পজিটিভিটি হওক ইতিবাচক চিন্তা হওক মানুহবিলাক সবৰ মাইণ্ডবিলাকত ফ্ৰেছনেছ হওক পোষ্ট মেলন শ্ব'টো ভাল কৰি হৈ যাওক আমি তাকে কামনা কৰিম গুৱাহাটীলৈ অতি সোনকালে আহিব চাকিৰা ডিব্ৰুগড় শিলচৰলৈ এনে শিল্পীক নিবলৈ মন মুখ্যমন্ত্ৰীৰ চাকিৰাৰ গান শুনি মই বহুত ভাল পাওঁ 2010 চনৰ পৰা ৱাকা ৱাকা গীতটো মোৰ প্ৰিয় সমাগত 2 বছৰৰ ভিতৰত অসমলৈ আহিব চাকিৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য हमने थोड़ा बहुत शकीरा के लिए भी चर्चा हुए थे लेकिन ये चर्चा भी बहुत ज्यादा हम नहीं कर रहा हूँ आने दीजिए लेकिन मेरा मन है गुवाहाटी में शकीरा को भी लाने का अगले साल या 2 साल बाद बिकॉज ओलंपिक इनॉग्रेशन का समय उनका जो गान था बहुत हिट हुए थे एक अपॉर्चुनिटी था फरवरी में लेकिन हम वो अपॉर्चुनिटी को जाने दिया इसलिए अभी समय भी नहीं होगा लेकिन गुवाहाटी में शकीरा को भी लाने का मेरा मन है और डिब्रूगढ़ सिलचर में भी ऐसा बड़ा आर्टिस्ट को लेके जाना है মাঘ বিহুৰ পিছতে ৰাজ্যবাসীৰ সন্মুখত আগন্তুক 2026 বিধানসভা নিৰ্বাচন শাসক বিৰোধী সকলোৱে এতিয়াৰ পৰা ককালত টঙালি বান্ধিছে এবাৰ কেইবাটাও সমষ্টিত লক্ষণীয় হ'ব 2026 নিৰ্বাচন মুখ্যমন্ত্ৰীয়ে দিয়া ইংগিত অনুসৰি একাংশ সমষ্টিত যুৱ প্ৰাৰ্থীয়ে পাব অগ্ৰাধিকাৰ পাখি কথা যাব পাৰে বৰ্তমানৰ একাংশ বিধায়কৰ শেহতীয়াকৈ চৰ্চাত থকা তেনে এটা সমষ্টি হৈছে শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টি 66 নং বৰচলা বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক গণেশ লিম্বুক বিভিন্ন সময়ত সমষ্টিবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে তেনে পৰিস্থিতিত শাসকীয় দল বিজেপিয়ে প্ৰক্ষেপ কৰিব নেকি বিকল্প প্ৰাৰ্থী তাক লৈ চলিছে এতিয়া চৰ্চা বৰচলা সমষ্টিত বিজেপি দলৰ হৈ কিশোৰ উপাধ্যায় অব্যাহত ৰাখিছে দলীয় কামকাজ একেদৰে দলীয় কামকাজ তথা এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে যুৱ প্ৰাৰ্থী ত্ৰিদীপ কলিতাক বিভিন্ন স্থানত ত্ৰিদীপ কলিতাই চলাইছে নিৰ্বাচনী প্ৰচাৰ অৱশ্যে বিধায়ক গণেশ লিম্বুৱে সমষ্টিটোত অব্যাহত ৰাখিছে নিজৰ কামকাজ লক্ষণীয় কথাটো হ'ল বৰচলা সমষ্টিত আজি দিন ধৰি বিশেষ উন্নয়ন একো নহল আজিও একাংশ অঞ্চলৰ বাটপথৰ দুৰাৱস্থাই উদঙাইছে বৰ্তমানৰ বিধায়কজনৰ কৰ্মদক্ষতা 1,93,152 গৰাকী ভোটাৰ থকা
বৰছলাৰ সমষ্টিবাসীয়ে বিচাৰিছে নতুন এখন মুখ চৰ্চাত আছে কেশৰ উপাধ্যায় আৰু ত্ৰিদীপ কলিতাৰ নাম দুইজনে অব্যাহত ৰাখিছে ব্যাপক কুচকাৱাজ উল্লেখ্য যে 1,93,152 গৰাকী ভোটাৰ থকা বৰছলা সমষ্টিবাসীয়ে বিগত কংগ্ৰেছ চৰকাৰৰ দিন ধৰি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰলৈকে এটা বিশেষ সম্প্ৰদায় প্ৰাৰ্থীকে জনপ্ৰতিনিধিৰ ৰূপে পাই আহিছে সমষ্টিটোত অসমীয়া ভাষী খিলঞ্জীয়া লোকৰ ভোটাৰ হাৰ সৰ্বাধিক 37.7%। একেদৰে চাহ জনগোষ্ঠীৰ ভোট আছে 23.9, বড়ো জনগোষ্ঠীৰ 11% আৰু ধৰ্মীয় সংখ্যালঘু ভোটাৰ সংখ্যাৰ হাৰ হৈছে 24%। লগতে নেপালী সম্প্ৰদায়ৰ ভোট হৈছে কেৱল মাত্ৰ 3.4%। সেয়েহে সমষ্টিটোৰ ৰাইজে সমাগত বিধানসভা নিৰ্বাচনত এজন খিলঞ্জীয়া প্ৰাৰ্থী বিচাৰিছে বুলি চৰ্চিত হৈছে। চৰকাৰে সুবিধা নাপালেওতো এতিয়া চৰকাৰখন চলি আছে যেতিয়া চৰকাৰৰ সপক্ষে যাব লাগিব উপায়তো নাই বিপক্ষেতো যাব নোৱাৰো কাৰণ এখন চৰকাৰ যে চলি আছে ৰুলিং আকৌ বেলেগ এখন চৰকাৰত কেনেকৈ যাম গতিকে চৰকাৰৰ সপক্ষে থাকিব লাগিব দিয়ক নিদিয়ক আৰু এতিয়া কৰিবা কি চৰকাৰৰ সপক্ষে থাকিব লাগিব চৰকাৰটো বিপক্ষে আমি মাত মাতিব নোৱাৰো আৰু নাযাওঁ আৰু চৰকাৰৰ লগতেই থাকিম যি দিয়ে দিনটোক খেতি বাতি কৰি চলি আছো যেতিয়া চলিবই লাগিব। গাঁও চহৰ জিলা খবৰত আছে আৰু খবৰ কিন্তু তাৰ আগতে এটা সৰু বিৰতি। ঘূৰি আহিছোঁ বাতৰিৰ মাজলৈ। জাফা এচিভয়েছ এৱাৰ্ড ঘোষণা কৰা হৈছে ভিডিঅ' জাৰ্নেলিষ্ট শাখাত ৰাকেশ বড়োলৈ আগবঢ়োৱা হৈছে এই বঁটা। নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়ো বিভিন্ন ক্ষেত্ৰত 23 গৰাকীলৈ আগবঢ়োৱা হৈছে এই বঁটা। ৰাজ্যৰ ভিতৰতে অন্যতম এজন জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়োৱে লাভ কৰিছে এই বঁটা। জাফা এচিভয়েছ এৱাৰ্ড ঘোষণা কৰা হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়োলৈ আগবঢ়োৱা হৈছে এই বঁটা। ভিডিঅ' জাৰ্নেলিষ্ট শাখাত ৰাকেশ বড়োৱে লাভ কৰিছে এই বঁটা। নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়ো বিভিন্ন ক্ষেত্ৰত 23 গৰাকীলৈ আগবঢ়োৱা হৈছে এই বঁটা। ৰাজ্যৰ ভিতৰতে অন্যতম এজন জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট হৈছে ৰাকেশ বড়ো। জাফা এচিভয়েছ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে নিউজ 18ৰ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়োৱে। 23 গৰাকী লোকক বাছনি কৰা হৈছে আৰু তাৰ মাজত নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়োক দিয়া হৈছে এই বঁটা। জাফা এচিভয়েছ এৱাৰ্ড ঘোষণা আৰু এই এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়োৱে। নগাঁৱৰ ডিমৰুগুৰিত নিশা অনা অসমীয়াৰ উদ্ভণ্ডালি ঘৰৰ সন্মুখতে বয়োজ্যেষ্ঠ লোকক প্ৰহাৰ কৰিছে। অনা অসমীয়া প্ৰহাৰ পুষ্প শইকীয়া নামৰ এজন লোকক। অনা অসমীয়া প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে পুষ্প শইকীয়া। প্ৰিয়দৰ্শিনী বিবাহ ভৱনত অনুষ্ঠিত এখন বিয়ালৈ আহিছিল অনা অসমীয়াৰ এটা মাফিয়াৰ দল। ঘটনা সন্দৰ্ভত নগাঁৱৰ ইটাচালি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ লোকজনে। ঘৰ পাওঁতে দেখিছোঁ যে একেবাৰে গেটত ঢেৰ গাড়ী তাৰমানে আমাৰ গাড়ী সোমাবলৈকে জেগা নাই। সেইখিনি কথা পাতি থাকোঁতে এই গাড়ী এখন ৰৈ আছিল ক'ৰ দুটামান ল'ৰা আহি মানে মোক মানে যিকোনো ব্যৱহাৰ কৰিছে কৰাৰ পিছত মোক মাৰিয়েই দিলে। থিয় বাখৰ লাগোতে আমি দৌৰি আহিছোঁ তেতিয়া দাদা পৰি আছে। দাদাক কিয় পেলালে বুলি সি সোধাৰ লগে লগে সি বুকুত ধৰিছে। বুকুত ধৰাৰ লগে লগে মাৰপিটখন কাজিয়া লাগিছে। বিহাৰী মানুহ বিহাৰী তাৰহে কথা বেছি আমাৰ জমিন আমাৰ মাটি আমাৰ ৰাস্তা সেহেঁতহে আমাক দম দিয়ে আৰু এনেকৈ আমাৰ গোটেই সদায় যেতিয়াই বিয়া হ'ব তেতিয়াই কাজিয়া হয়। মেডিকেললৈ মই দাঙি লৈ গৈছোঁ। মেডিকেলত দি পেলাই তাৰপিছত তেওঁলোকৰ আকৌ জোঁৱাই হয় জোঁৱাইকৰ লগত কাজিয়া লাগিছে। তেওঁকো মাৰপিট কৰা নিচিনা হেৰি হৈছে।
গাড়ীখন মোৰ মাৰ নামত আছে, মোৰ গাড়ী হয়। তো মোৰ লগৰ এজনৰ ফেমিলি আহিছিল, তো বিয়া খাবলৈ গাড়ীখন লৈ আহিছিলে, মোক বিচৰাত গাড়ীখন মই দিলোঁ, বিয়া খাবলৈ আহিছে। তেখেতো আপোনাৰ ওপৰতে আছিলে, মোৰ দুজন ল'ৰাই গাড়ীখন লৈ আহিছে, বেলেগে মাৰপিট কৰিছে। তো গাড়ীখন এইখন গাড়ী বুলি দেখাই দিছে, আৰু মোৰ যিজন ল'ৰাই গাড়ীখন চলাইছে তেখেতে মাৰপিট কৰা নাই। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।